কালিলৈকে আমাৰ 64 কেণ্ডিডেটৰ প্ৰাৰ্থী তালিকা কমপ্লিট হ'ল। আজি আৰু 10জনমান প্ৰাৰ্থী সমষ্টিৰ প্ৰাৰ্থী আহি আছে। গতিকে 75ৰ পৰা 80ৰ ভিতৰত আমাৰ নিৰ্বাচনৰ সমষ্টি ইতিমধ্যে আমাৰ যোগাযোগত আছে বা আমি নিৰ্বাচিত কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ কাৰণে সুযোগ লাভ কৰিছোঁ। 75 to 80ৰ ভিতৰত হ'ব। তো গতিকে সেই কাম চলি আছে। আজিৰ ভিতৰত আমি তৃতীয়খন তালিকা প্ৰস্তুত কৰিম আৰু কাইলৈ বা পৰহিলৈ ফাইনেল লিষ্টখন প্ৰকাশ কৰিম। যোৰহাটত প্ৰাৰ্থিত্ব আগবঢ়াব নে আপোনালোকে? যোৰহাটত মই কালি এটা লিখিতভাৱে প্ৰস্তাৱ আমাৰ দললৈ প্ৰেৰণ কৰিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নালাগে। আজি সেই সম্পৰ্কে আজি সন্ধিয়া আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত যদি আমাৰ দলে এগ্ৰী কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী আমি নিদিওঁ। গৌৰৱ গগৈ বিধানসভাত অহাটো মই বিচাৰোঁ। আমাৰ বিধানসভাৰ মান উন্নত হ'ব লাগে। আমাৰ 126জন বিধায়ক যদিও বিধানসভাত থাকে, 126জন মানৰ ভিতৰত 6জন মানেহে অকল বিধায়কৰ কাম কৰিব পাৰে। মানে বিধায়কৰ প্ৰথম কামটো হ'ল বিধান ৰচনা কৰা, আইন প্ৰণয়ন কৰা। লেজিছলেটিভ এছেম্বলি আইন সভা বুলি কোৱা হয়। আইন প্ৰণয়ন কৰিবলৈ হ'লে বিধায়কজনে সংবিধানখন মুখস্থ থাকিব লাগিব। কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটছবিলাক খুব ভালকৈ পঢ়া হ'ব লাগিব। আইন কানুনৰ জ্ঞান থাকিব লাগিব। কিন্তু 99.9% বিধায়কৰে অসমত সেই জ্ঞানটো নাথাকে। সেইকাৰণে যোৱাবাৰ যদিও কংগ্ৰেছৰ 29জন বিধায়ক জিকিছে, আপুনি দেখিব যে তেওঁলোকে বিশেষ কণ্ট্ৰিবিউশ্যন আছাম এছেম্বলিলৈ আগবঢ়াব পৰা নাই। সেইকাৰণে গৌৰৱ গগৈ আহিলে, তেওঁ যিহেতু লোকসভাত আছিলে, গতিকে নিশ্চিতভাৱে তেওঁ নিজে প্ৰাইভেট মেম্বাৰ্ছ বিল যদি বাহিৰত থাকে তেতিয়াহ'লে প্ৰাইভেট মেম্বাৰ্ছ বিল আনিব পাৰিব আৰু যদি চৰকাৰ কৰে তেতিয়াহ'লে তেওঁ দৰকাৰী আইন আনিব পাৰিব। গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ অসম বিধানসভালৈ অহাটো খুব প্ৰয়োজন। সেইকাৰণে মই গৌৰৱ গগৈক বিধানসভালৈ অহাটো বিচাৰোঁ। কিন্তু একেটা সময়তে মই কওঁ যে গৌৰৱ গগৈৰ সমষ্টি নিৰ্বাচনটো বহুত ভুল হৈছে। মই যিমান দূৰ জানো, কালি মোৰ যোৰহাট জিলা কমিটিখন আহিছিলে আমাৰ ৰাইজৰ দলৰ যেতিয়া যোৰহাট জিলা কমিটিখনৰ লগত বহিছোঁ, তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে কংগ্ৰেছৰ স্থিতি, সাংগঠনিক স্থিতি মানে যোৰহাটত একদম সাংঘাতিক বেয়া। আচলতে গৌৰৱ গগৈয়ে মোক তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈ টিয়কত খেলিব লাগিছিলে, নহ'লে তিতাবৰত খেলিব লাগিছিলে, নহ'লে আটাইতকৈ ভাল সমষ্টিটো তেওঁৰ কাৰণে মাহমৰা আছিলে। কিন্তু যোৰহাট সমষ্টিটো তেওঁ চুজ কৰি ল'লে। কিন্তু যোৰহাট সমষ্টিটোত মোক যোৰহাট জিলা কমিটিয়ে, আমাৰ জিলা কমিটিয়ে কোৱা মতে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একেবাৰে কম আৰু সেইকাৰণে এইটো এটা অত্যন্ত চেলেঞ্জিং চিট হয়। আৰু যিহেতু মোক জিলা কমিটিয়ে ক'লে যে সেইটোত গৌৰৱ গগৈৰ অলপ প্ৰব্লেম আছে, সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মোৰ পিনৰ পৰা প্ৰস্তাৱ পঠিয়াইছোঁ যে গৌৰৱ গগৈক জিকোৱা দৰকাৰ আৰু সেইকাৰণে গৌৰৱ গগৈক এবাৰ যাতে নাহাৰে তাৰ কাৰণে আমি আমাৰ পিনৰ পৰা মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো বন্ধ ৰাখিম। এইটো মানে মই প্ৰস্তাৱহে দিছোঁ দেই, এতিয়ালৈকে পাছ হোৱা নাই। মই দললৈ প্ৰস্তাৱ দিছোঁ আৰু মোক দলে জনাইছে যে আজি দলে এই সম্পৰ্কে এখন মিটিং কৰিব আৰু তাৰ পাছতে সিদ্ধান্ত দিব। এই ক্ষেত্ৰত বহুতে কৈছে, মই আৰু এটা কথা ক'ব খোজোঁ যে আপোনাৰ মইতো ভাবোঁ যে গৌৰৱ গগৈয়ে ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে, তেওঁ অনুৰোধ বৰকৈ নকৰে, তেওঁ অকণমান অহংকাৰত থাকে, তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে। কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে, আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত। আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম, যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে। তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে, ইউনাইটেড প্ৰগ্ৰেম,
সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত। গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে, জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব। এতিয়া গৌৰৱ গগৈ নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম। এই ক্ষেত্ৰত বহুতে কৈছে যে আপুনি প্ৰাৰ্থিত্ব নিদিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটত। শিৱসাগৰত আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিবলৈ কাৰণে আপুনি এইটো কৰিছে নেকি? নাই মই আপোনালোকক এবাৰ হ'লেও কৈছোঁ জানো, মই এবাৰ হ'লেও কৈছোঁ জানো। যোৱাবাৰতো আপোনালোকে নিশ্চয় দেখিছে যে মই জেলত আছোঁ, অসমৰ মানুহে মোক মানে কিমান মৰম কৰিছে, নিজে নিজে গৈ মোৰ কাৰণে কেম্পেইন কৰি মোক জিকাইছে, হয়নে নহয়? যোৱাবাৰতো আমাৰ শিৱসাগৰত একোৱেই নাছিলে, আমাৰ সংগঠন একো নাছিলে, বুথ কমিটি এখনো নাছিলে। তো তাত গোটেই অসমৰ মানুহে গৈ মোক জিকাইছে আৰু শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদত, শিৱসাগৰৰ ৰাইজৰ ভালোবাসাৰ কাৰণে, শিৱসাগৰৰ ৰাইজৰ মৰমত মই তাত জিকিছোঁ। আৰু যোৱাবাৰ তেওঁলোকে মোৰ বিৰুদ্ধে, যি সময়ত মই জেলত আছিলোঁ তেতিয়াও কংগ্ৰেছে মোৰ বিৰুদ্ধে কেণ্ডিডেট দিছে। এইবাৰ কেণ্ডিডেট দিলেও মোৰ আপত্তিয়ে নাই। মই একবাৰৰ কাৰণে আপোনালোকক কোৱা শুনিছে নেকি? মইতো কৈছোঁ যে যদি শিৱসাগৰলৈ আপোনাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহে তেতিয়াহ'লে মই ভাল পাম। আৰু একেটা সমষ্টিতে যদি কংগ্ৰেছৰ গৌৰৱ গগৈ যায় তেতিয়াহ'লেও মই যুঁজি ভাল পাম। কিন্তু মই অহংকাৰ কৰি কোৱা নাই আকৌ দেই। মানে মোৰ কথাটো হ'ল যে নিৰ্বাচন যেতিয়া খেলিছোঁ তেতিয়াহ'লে এইটো মানে সেইটো প্ৰিপেৰেশ্যন থাকিব লাগিব। হাৰো বা যিকোনো ইলেকশ্যনততো সকলো মানুহ সদায় জিকি নাথাকে। গতিকে মইতো ইচ্ছা কৰোঁ যে শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মা আহক মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ, আৰু গৌৰৱ গগৈ নিজে আহক মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। মই একবাৰৰ কাৰণেও কংগ্ৰেছক ৰিকুৱেষ্ট কৰা নাই যে শিৱসাগৰত কেণ্ডিডেট দিব নালাগে, একবাৰৰ কাৰণেও কৰা নাই। মই নিজৰ শক্তিৰে যুঁজিবলৈ চেষ্টা কৰিম, আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে চেষ্টা কৰিব, আৰু শিৱসাগৰৰ ৰাইজৰ আশীৰ্বাদ মই জেলত থাকোঁতে যিহেতু পাইছিলোঁ, আৰু এতিয়া মই গোটেই শিৱসাগৰৰ ৰাইজক যিমান পাৰোঁ মোৰ জীৱন দি সহায় কৰোঁ। মই আশা কৰিম যে শিৱসাগৰৰ ৰাইজে মোক নিশ্চয় জিকাব। যে মই শিৱসাগৰৰ কাৰণে মানে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব নিবিচাৰি এইটো কোৱা নাই, মই জেনুইনলি গৌৰৱ গগৈক জিকাটো বিচাৰিছোঁ। আৰু সেইকাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট নিদিবলৈ মই ৰাইজৰ দলক অনুৰোধ কৰি চিঠি লিখিছোঁ। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কেণ্ডিডেট যদি নিদিয়ে, ৰাইজৰ দলে নিদিয়াৰ সিদ্ধান্ত লয়, আৰু গৌৰৱ গগৈয়ে যদি মোলৈ ফোন কৰে পোনপটীয়াকৈ, তেতিয়াহ'লে মই আমাৰ যোৰহাট কমিটিখনকো গৌৰৱ গগৈৰ হৈ লাগি দিবলৈ। আপোনালোকৰ দলৰ মানুহে কৈছে 45টা দিন মূল্যৱান দিন আপোনালোকৰ নষ্ট হ'ল। কংগ্ৰেছে মানে আমাক চাগে আঞ্চলিক দল এটা তেওঁলোকে ধ্বংস কৰিম বুলিয়ে চাগে প্লেনটো কৰিছিলে। আগতেও কৰিছে দিনবিলাক। আপোনাৰ 2021 চনত আমি উঠি আহিম বুলি ভাবি আমাক 8টা ছিট দিয়াৰ পাছতো কংগ্ৰেছে আমাক বিট্ৰে কৰিলে, বিশ্বাসঘাতকতা কৰিলে। তাৰপাছত উপ নিৰ্বাচন গোটেইকেইটাতে বিশ্বাসঘাতকতা কৰিলে। MP ইলেকশ্যনত আমি সম্পূৰ্ণ ত্যাগ কৰি দিলোঁ। এইবাৰ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে 2 বছৰ 3 বছৰ তেওঁলোকৰ পিছত ঘূৰি থাকোঁতে আমি কনফাইণ্ড হৈ গ'লোঁ কেইটামান সমষ্টিত, আৰু লাষ্টত সেই 15টা সমষ্টিটো আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে 45 দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে। গতিকে কংগ্ৰেছে আমাক ঠগিলে, কিন্তু কংগ্ৰেছে ঠগন দিয়াৰ পাছতো মোৰ কিন্তু বিজেপি বিৰোধিতা সামান্যতমো কম হোৱা নাই। আপোনালোকে এইটো কথা বুজিব লাগিব, সদায় এইটো কথা বুজি উঠিব লাগিব যে ৰাইজৰ দল অসমত বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু। আপোনালোকে এইটো বুজি উঠিব লাগিব যে কাইলৈ সঁচাকৈ যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, পৰাভূত কৰিব লাগে, উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে আমাৰ নিচিনা আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক খেদিব পাৰিব। আৰু কংগ্ৰেছে সেইটো বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ভুল। কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে নাই আমি অকলে পাৰিম। আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিওঁ। আৰু মোৰতো সন্দেহ হৈছে যে গৌৰৱ গগৈ আচলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই। আপুনি চাবচোন
চব পুতেকবিলাকক দিছে। হয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক, ৰকিবুল হুছেইনৰ পুতেক, মন্ত্ৰী গৌতম বৰাৰ পুতেক, চব পুতেকবিলাকক কেলৈ দিছে বাৰু? পুতেকবিলাকক এইকাৰণে দিছে যে 31ৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টীমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। সেই একেটা কাৰণতে গৌৰৱ গগৈ BTAD ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে ছিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে ছিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিলে। লাষ্টত বিজেপি, কিন্তু গৌৰৱ গগৈটো 40খন আসন দিতো বিজেপিকে জিকাব খুজিছিলে। তো গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ। কিন্তু মই তাৰ পাছতো কৈছোঁ দেই, তাৰ পাছতো কৈছোঁ, য'ত কংগ্ৰেছ যিকেইটা ছিটত জিকিব বুলি ভাবোঁ, আমি একদম কণ্টেষ্টত আহি গৈছে বুলি ভাবোঁ, মই সদায় আছোঁ। কিন্তু কংগ্ৰেছে যি ধৰণে বিট্ৰে কৰিলে, তাৰ পাছত আৰু আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটেই নাথাকিলে। লুৰিণজ্যোতি গগৈ কিন্তু আপোনাৰ কাৰণে হেৰি হৈছে বুলি কৈছে, মিত্ৰতাটো ভংগ। নাই কোৱা নেকি? ক'ৰবাত কৈছে জানো? মই নাই দেখা। আপুনি মিছা কথা কৈছে যেন লাগিছে। ৰুল যেনেকৈ পালন কৰিব লাগিছিলে তেনেকৈ নাই। আপুনি এইটো মিছা কথা কৈছে যেন লাগিছে মোৰ। নহয় নহয়, এইটো একেবাৰে নহয়। মই লুৰিণজ্যোতি গগৈয়ে কোৱা নাই, মই দেখা নাই। তেনেকুৱা এটা কৈছে কথা। নাই, লুৰিণজ্যোতি গগৈ কোৱা নাই, মই দেখা নাই। মই নেদেখাকৈ কেতিয়াও কথা নকওঁ, মিছা কৈ লাভ নাই। লুৰিণজ্যোতি গগৈয়ে আমাৰ বিৰুদ্ধে একো কোৱা নাই, কিন্তু আমাৰ পক্ষতো একো কোৱা নাই। আৰু এলায়েন্সটো লুৰিণজ্যোতি গগৈয়ে ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন। কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ, বামপন্থী দলবিলাক, আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন। কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। গতিকে আমাৰ বিবেচনা চলি আছে, সেইটো আমি নাজানো। আমাৰ আজিৰ দিনটোত মই মাত্ৰ এজন মানুহৰ কথা কৈছোঁ, গৌৰৱ গগৈ। মই খুব আন্তৰিকতাৰে বিচাৰোঁ যে গৌৰৱ আমাৰ বিধানসভালৈ আহক। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে বিধানসভাখন অকল অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থাকে। বিধানসভাৰ অধিৱেশন হ'লে অকল দুজন মানুহৰ শ্ব'ত পৰিণত হৈ যায়। কেলে? কাৰণ বাকী বিধায়কবিলাকে তেওঁলোকে পঢ়া শুনা কৰি বিতৰ্কত অংশগ্ৰহণো কৰিব নোখোজে বহুতে, বেছিভাগে আৰু দলগতভাৱে তেওঁলোকে যুঁজ এখন লাগিবৰ কাৰণে আগবাঢ়ি নাযায়। কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ আহিলে যুঁজখন লাগিব, কাৰণ তেওঁ লোকসভাত ৰাহুল গান্ধীৰ লগত এক্সপিৰিয়েঞ্চ হৈছে। গতিকে মই আশা কৰোঁ যে অসম বিধানসভালৈ ময়ো থাকোঁ, গৌৰৱো থাকক, আৰু হিমন্ত বিশ্ব শৰ্মাও থাকক। হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আৰু ময়ো বিৰোধীত থাকোঁ, আৰু গৌৰৱ গগৈ চৰকাৰত থাকক। মই আশা কৰোঁ যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, তাৰপিছত মই আৰু হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকোঁ। তেতিয়া কিমান মজা হ'ব বিধানসভাখন, হয়নে নহয়? আপোনালোকে নিজে কওক, হয়নে নহয়? আপোনালোকে কওক। গতিকে মই একদম ক্লিয়াৰ দেই, মোৰ কাৰণে একদম খাটাং কথা। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা শুভেচ্ছা। ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ গঠন কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰক পৰাভূত কৰক। আৰু তেওঁলোকে যাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমি যাতে বাধা নহওঁ, তাৰ কাৰণে মই চেষ্টা কৰিম যে আমি যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক গেৰুৱাৰ ক্ষেত্ৰত কংগ্ৰেছক সহায় কৰিব পাৰোঁ। এইটো চাম, কথাটো বুজা নাই। কিন্তু আপোনালোকক খালি এটা কথা কৈ থওঁ, আপোনালোকে এতিয়াও কিছুমান মানুহে মিছামিছি বাতৰি প্ৰচাৰ কৰি আছে
যে কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে। যিদিনা যোৱা 13 তাৰিখৰ দিনা কংগ্ৰেছে ৰাইজৰ দলক ধিং, নাওবৈচা আৰু দলগাঁও নিদিওঁ বুলি ক'লে। এই তিনিটা সমষ্টি ৰঙানদী, আপোনাৰ দলগাঁও আৰু ধিং নিদিওঁ বুলি ক'লে। সেইদিনাৰ পৰা কোনো আলোচনা হোৱা নাই। গৌৰৱ গগৈয়ে এতিয়ালৈকে মোক এটাও ফোন কৰা নাই, জিতেন্দ্ৰ সিঙেও মোলৈ এটাও ফোন কৰা নাই। আপোনালোকৰ টিভিতে মই দেখি আছোঁ যে নাই আলোচনা মনে মনে চলি আছে। কোনো আলোচনা চলা নাই। কোনো গৌৰৱ গগৈ, কোনো জিতেন্দ্ৰ সিঙে, কোনো অখিল গগৈলৈ ফোন কৰা নাই। কালি মুখ্যমন্ত্ৰীয়ে কেইবাটাও জাতীয় সংগঠনৰ সৈতে আলোচনাত বহিছে আচলতে এই বিষয়টো কি ক'ব ইলেকশ্যনৰ প্ৰদ্যুৎ বৰদলৈয়ে খুব প্ৰকাশ কৰিছে হাইকমাণ্ডলৈ।